নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আৰু মই আছোঁ এতিয়া মুম্বাই পানভেল ঠিক এইফালৰ পৰা কলনীৰ ভিতৰত সোমাই আহি ফিল্ডখনেদি, এইখন হৈছে ইয়াৰ ফিল্ড। ক্ৰিকেট খেলে, ফুটবল খেলে, বিভিন্ন ধৰণৰ খেল খেলে, খোজকাঢ়ে ৰাইজে, প্ৰেক্টিছ কৰে। এইখন ভলীবলৰ কোৰ্ট, এইফালে ক্ৰিকেটৰ আছে, এইফালে লন টেনিছৰ আছে, বাস্কেটবল আছে। আৰু সেইফালে দেখিছে আপোনালোকে দুজনে ৰাতিপুৱা আহি খুব প্ৰেক্টিছ কৰি আছে। ফিল্ডখন গাঁত চাত বৰ বিশেষ মই দেখা নাই একো, কোমলেই হৈছে গ্ৰাউণ্ডখন, সমানেই দেখিছোঁ। আৰু সেইটো দূৰত দেখিছে পেভিলিয়নটো, এইফালে সেইটো এটা গ'ল পোষ্ট, আৰু এইফালে এইটো এটা গ'ল পোষ্ট আছে। আৰু সেই দূৰত দেখিছে সেইখন হৈছে KB কেন্দ্ৰীয় বিদ্যালয়। ডাঙৰ কথা হ'ল কি, চাৰিওফালে প্ৰায় গছ ৰুই দিছে, গছ আছে যদিও পিছফালে সুউচ্চ বিল্ডিংবিলাক আছে, তথাপিতো গছেৰে খেলপথাৰখন চাৰিও দিশৰ পৰা আৱৰি আছে। কাষতে এইবিলাক কলনী আছে আমাৰ, খুব ধুনীয়া এটা পৰিৱেশ। ইয়াত আহিব পাৰে ৰাইজে প্ৰেক্টিছ কৰোঁ বুলি ক'লে। কেন্দ্ৰীয় বিদ্যালয় ONGC পানভেল, এইখন হৈছে চেণ্ট্ৰেল স্কুল কেন্দ্ৰীয় বিদ্যালয়। মই ৰাতিপুৱাৰ পাক এটা মাৰিছিলোঁ, গতিকে অলপ আপোনালোককো ফিল্ডখন দেখাই দিওঁ বুলি এক প্ৰচেষ্টা মাথোঁ। আহে সন্ধিয়া সময়ত বহুত মানুহ হয়, ৰাতিপুৱা সময়ত মানুহ অলপ দেখা পোৱা নাই, সকলো ব্যস্ত। ৰাতি দেৰিকৈ হোৱা হয়, গতিকে দেৰিকৈ উঠি সকলো নিজৰ কৰ্মস্থানলৈ যাব লাগে, গতিকে ৰাতিপুৱা সময়ৰ আজৰি নাই। কিন্তু কাষেদি খুব এটা এইটো হাই ভল্টেজৰ কাৰেণ্টৰ পোষ্ট আছে, সেইফালে বিদ্যুৎ প্ৰবাহৰ এইটো পোষ্ট, ডাঙৰ পোষ্ট আছে, খুব হাই ভল্টেজৰ হ'ব যেন অনুভৱ হয়, আপোনালোকে গম পাব। তাৰ বাহিৰে মইতো খুব ভালেই দেখিছোঁ। আৰু ঠিক যেনেকৈ শিৱসাগৰতো আৰ্চাৰী আছে, ঠিক ইয়াতো মই দেখিছোঁ সেইকেইটা দেখিছে আৰ্চাৰীৰ কাৰণে ব্যৱস্থা। এইফালে সন্মুখত কেন্দ্ৰীয় বিদ্যালয়, গতিকে এয়াই মাথোঁ আপোনালোকক জাষ্ট দেখাবৰ কাৰণে মই চেষ্টা কৰিলোঁ। বৰ্তমান ঠিক 7:15 হৈছে। ইয়াতে ৰ'দটো ওলাইছে, জাষ্ট 1-2 মিনিটত ৰ'দটো টেক টেককৈ ওলাইছে অলপ। দুপৰীয়ালৈ প্ৰায় 34-37 ডিগ্ৰী চেণ্টিগ্ৰেড হয়, যথেষ্ট গৰমো হয়, পানী খাই থাকিব লগা অৱস্থা হয়, নহ'লে পেচাববিলাক ৰঙা হৈ যায়, ৰাতিলৈ হয়তো মাথাও বিষাব পাৰে। এনেকুৱা এটা ইয়াতে চিটুৱেশ্যন, যিটো মই যোৱা দেওবাৰে ফিল কৰিলোঁ।
চ' গ্ৰাউণ্ডটো চক অলপ মেইনটেইন কৰি ৰাখিছে যেন পাইছোঁ মই। এইবিলাক দ নিচিনা হৈছে, অলপ ৰঙা মাটি তেওঁলোকে দিছে যেন লাগিছে। বেয়া বনটো নাই, মিহি বনটোৱে আছে, দেখিছে এয়া মিহি বনটোৱে আছে। এইটোৱে চাগে উপযুক্ত, কোমলে গ্ৰাউণ্ডটো, খুব হাৰ্ড নহয়। মই শিৱসাগৰ গ্ৰাউণ্ডটো অলপ খুব হাৰ্ড, যি ইয়াৰ মেক্সিমাম চান্স ইয়াতে তেনেকুৱা যেন দেখা নাই। ইয়াতে ক্ৰিকেটটো খেলে ৰাইজে, পিচখন বৰ সুবিধাজনক নহয়, তথাপিতো খেলে। আৰু এনেকুৱা ডাঙৰ মহানগৰীত ইমান ডাঙৰ ফিল্ড এখন বা ইমানখিনি জেগা থকাটো, সেইটোতো ডাঙৰ কথা। যাৰ যেনেকৈ য'ত মন সুবিধা, এতিয়া সেইফালে তেওঁলোকে নিজৰ সুবিধা অনুসৰি প্ৰেক্টিছ কৰিছেহি ৰাতিপুৱাই। গতিকে এয়াই আৰু আজিলৈ মই আপোনালোকক এয়াই দেখালোঁ। থেংক ইউ, ধন্যবাদ। হেভ এ গুড ডে, থেংক ইউ।